Hello everyone, আজি আপোনালোকক দেখাম এবিধ বেলেগ বস্তু হেয়া হল পলু পোক নহলে বা লেটা আপোনালোকে কি কয় জনাবচোন এয়া দেখিছেনে পুৰা জিন্দা হৈ আছে মই এটা আপোনালোকক হাতেৰে চুই দেখাইছো মই নিজেও ভয় খাও দে তথাপি একদম চুইছো আৰু যেনে তেনে তাৰ পিছত মায়ে এনেকে ধুই বাছি লৈ ধুনিয়াকে একদম মানে মৰি যোৱালৈকে ভাজিছে তাৰ পিছত মই বোলো মা 2 পিচ মান ফ্ৰাই কৰি দিম তাৰপিছত মায়ে তেলত এনেকে 2 পিচ কে ক্ৰিস্পি কৰি ফ্ৰাই কৰি দিলে তাৰ পিছত মায়ে বনোৱাত লাগি গ'ল ইফালে তেলত আদা নহৰু কেঁচা জলকীয়া পিয়াজ এনেকে ভাজি লৈছে তাৰ পিছত লেটা কেটা দুই ডখৰ কৰি এনেকে ধুনিয়াকে তেলতে ভালকে মচমচিয়াকৈ ভাজি লব তাৰ পিছত ভাজি হোৱাৰ পিছত ইয়াত দিছে নিমখ হালধি এনেকে হালধি নিমখ দিয়াৰ পিছত পুনৰ এনেকে ভালদৰে লৰাই ভাজি ললে তাৰ পিছতে আমাৰ ইয়াতে দিলে মায়ে আলু বিন এনেকে দি দিছে তাৰপিছত আকৌ লৰাই ধুনিয়াকে ভাজি ললে তাৰপিছত ভাজি হোৱাৰ পিছত মায়ে দিছে অকমান কালাৰৰ কাৰণে ৰেড চিলি দিয়াৰ পিছতো মায়ে আকৌ ভাজি ধুনিয়াকে দি ললে তাৰ পিছত দিলে মায়ে গৰম উতলা পানী দিয়াৰ পিছত ধুনিয়াকে অকমান সময় ভালদৰে উতলাই আলু বিন সিজি অহা ধুনিয়াকে নমাই থলে ফাইনালি আমাৰ ধনিয়া দি বনোৱা হৈ গল লেটা ভাজি এতিয়া আমি খাও দেই ধুনিয়াকে টেস্টি আৰু টিভিটোতো চামেই লগতে আপোনালোকে খানে নেখাই জনাব দেই আজিলৈ আহিলো থ্যাংক ইউ